নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। চ' বন্ধু বান্ধৱীসকল, বহুত দিন মই ভিডিঅ' দিব পৰা নাই মোৰ হেল্থ প্ৰব্লেমৰ কাৰণে। চ' আপোনালোকে গম পাইছেই চাগে, মই যেনেকুৱা ভিডিঅ'টো দিছিলোঁ আগতে যে 60% পোৱা ছোৱালীয়ে স্কুটি পাব আৰু 75% পোৱা ল'ৰাসকলে স্কুটি পাব। আপোনালোকে হয়তো গম পাইছে, আৰু যিসকলে গম পোৱা নাই মই জনাই দিওঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদমেল যোগে ঘোষণা কৰিছে যে 60% পোৱা ছোৱালীসকলেও স্কুটি লাভ কৰিব। চ' এতিয়া আপোনালোকৰ মনত কুৱেশ্যন আহিছে, আপোনালোকে মেৰিট লিষ্টটো কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে 60% পাইছে আৰু ল'ৰাসকলে 75% পাইছে, কিন্তু আপোনালোকৰ নামটো আহিল নে নাই সেইটো মেৰিট লিষ্ট কেনেকৈ চেক কৰিব বা ডাউনলোড কৰিব। ইউটিউবত বহুত ধৰণৰ ভিডিঅ' আপোনালোকে চাই আছে মেৰিট লিষ্টৰ ওপৰত, সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, কিয়নো ফেক ভিডিঅ' বহুতে বনাই আছে। মোৰ ভইচ অভাৰত অলপ প্ৰব্লেম হৈ আছে, তো আপোনালোকে অনুগ্ৰহ কৰি অলপ চাউণ্ডটো ভালকৈ দি চাব আৰু লাগিলে হেডফোন ইউজ কৰিব। মোৰ প্ৰব্লেমৰ কাৰণে মই কিন্তু ভালকৈ ক'ব পৰা নাই। চ' আপোনালোকে মেৰিট লিষ্ট এতিয়ালৈকে অহা নাই, যেতিয়া মেৰিট লিষ্ট আহিব আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। ডেছক্ৰিপশ্যনত মই এটা ৱেবছাইটৰ লিংক দি দিছোঁ, মোৰ এই ৱেবছাইট হয়। তাতে আপোনালোকে যাব, তাত একো কিন্তু লিখা নাই, একদম ফটো এটা আছে, যিটো থাম্বনেইল মই লগাইছোঁ এইটো আৰু ফটোটো পাব আপোনালোকে। তলত ক্লিক বুলি এটা অপশ্যন থাকিব, ক্লিক বোলা অপশ্যন ক্লিক কৰিলে কিন্তু আপোনালোকে ডাউনলোড হৈ যাব। যিহেতু এতিয়ালৈকে অহা নাই মেৰিট লিষ্ট, সেইকাৰণে ডাউনলোড নহয়। যেতিয়া মেৰিট লিষ্ট আহি যাব তেতিয়া কিন্তু তাতে ক্লিক কৰিলে আপোনালোকে মেৰিট লিষ্টটো ডাউনলোড কৰিব পাৰিব। এতিয়া বহুতৰ মনত কুৱেশ্যন থাকিব পাৰে যে স্কুটি কেতিয়া দিব, কোন মাহত স্কুটি দিব। তো যদি যোৱা বছৰটো চাই আপোনালোকে নৱেম্বৰ মাহত স্কুটি দিছিলে, আৰু এইবাৰ যিহেতু একমাহ আগতে ৰিজাল্টটো দিছিলে, গতিকে এইবাৰ অক্টোবৰ মাহত কিন্তু স্কুটি দিয়াৰ সম্ভাৱনা আছে। স্কুটিৰ ওপৰত মই নতুন কিবা আপডেট পালে মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম, নহ'লেও মই কিন্তু ইনষ্টাগ্ৰামত আপডেট কৰি দিম। আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, ডেছক্ৰিপশ্যনত লিংক থাকিব। চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, আশা কৰোঁ ভিডিঅ'টো ইনফৰ্মেটিভ হয়। যদি ভিডিঅ'টো ইনফৰ্মেটিভ হয় আপোনালোকে এটা লাইক কৰি যাব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।